প্রভু জয় কৃষ্ণগুরু, জয় কৃষ্ণগুরু, জয় কৃষ্ণগুরু, জয় কৃষ্ণগুরু, জয় কৃষ্ণগুরু, জয় প্রভু একদম ভাল লাগিল। আমি আছো প্রভু সদায় আপোনাৰ লগত আশীৰ্বাদ হয়। আমি একদম আহিম বহুত ভাল লাগিল প্রভু। তো আমাৰ কাৰণে এক খুব মানে মহত্বপূৰ্ণ আমাৰ কাৰণে মহত্ব আছে আমাৰ, আৰু তেখেতৰ আশীৰ্বাদ তেখেতৰ অৱদান সেই কথা আমি সকলোৱে জানো। যদিও তেখেতে বিদেশৰ পৰা আহিছে, তো আহিয়ে আমাক ইয়াতে যি সাক্ষাৎ দিলে আমি তাৰ কাৰণে ধন্য হৈছোঁ। আৰু প্ৰভু প্ৰেমানন্দৰ যি কৃতিত্ব, সেই কৃতিত্ব অকল অসমতে নহয়, ভাৰতবৰ্ষত নহয়, বিদেশতো তেখেতৰ শিষ্য ভক্ত তেখেতৰ আছে। আৰু ই আমাৰ কাৰণে বিতৰ্ক নহয়, এইটো অসমৰ কাৰণে গুৰু, আমাৰ অসমৰ কাৰণে গৌৰৱ, আৰু গুৰু আমাৰ অসমৰ কাৰণে আমাৰ এক অমূল্য সম্পদ। এই সম্পদক কেনেকৈ আমি আগুৱাই লৈ যাব লাগে সেই কথা আমাৰ অসমীয়া সমাজে, অসমীয়া ৰাইজে, অসমৰ কৰ্মীসকলে সকলোৱে এই কথা আমি জানো। আৰু সেইকাৰণে প্ৰভুক আমি অনুৰোধ জনাইছিলোঁ যে আমাক 1 মিনিটৰ কাৰণে হ'লেও এক সাক্ষাৎ দিব লাগে। আৰু সকলোখিনি কংগ্ৰেছ কৰ্মী আমাৰ মাজত আছে, তেখেতসকলে আমাক 1 মিনিটৰ কাৰণে সাক্ষাৎ দিলে আমি সঁচাকৈ খুব আনন্দিত আৰু সুখী হৈছোঁ। প্ৰভুৱে আশীৰ্বাদ দিছে, আৰু তেখেতৰ অকল আধ্যাত্মিকে নহয়, এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় আছে, বিভিন্ন অনুষ্ঠানৰ লগত তেখেতে জড়িত, দেশ বিদেশৰ ভক্তসকল তেখেতৰ আছে, তেখেতৰ ভাৱৰ আদান প্ৰদান হ'ব লাগে। আৰু আমি ভাবিছোঁ তেখেতৰ যি ভক্তিৰ মহিমাই আমাৰ যি কৃষ্ণগুৰুৰ আমাৰ যিসকল আমাৰ পৰম ভক্ত আছে, সেই ভক্তসকলৰ প্ৰেমৰ বাণীৰে যাতে আগন্তুক দিনত অসমৰ মংগলময় হয় তাৰে তেখেতে কামনাও কৰিছে, আৰু আমিও খুব সুখী অনুভৱ কৰিছোঁ। নাই, এইটো নিৰ্বাচন কেন্দ্ৰিক নহয়, আপোনালোকে ভুল নুবুজিব। কিয় আমি নিৰ্বাচনৰ কাৰণে ইয়াতে তেখেতৰ আশীৰ্বাদ ল'বলৈ অহা নাই। তেখেত প্ৰথম কথাটোৱে মই কৈছোঁ যে বিতৰ্ক নহয়, গুৰু আমাৰ কাৰণে এক সম্পদ, আৰু আমাৰ কাৰণে অসমৰ কাৰণে এক গৌৰৱ। এখেতৰ এনেকুৱা গুৰু যদি বাহিৰত আজি ৱেষ্ট বেংগলত থাকিলেহেঁতেন, ৱেষ্ট বেংগলৰ মানুহে আৰু বেছি আদৰি ল'লেহেঁতেন। আৰু আমি সেইকাৰণে অসমীয়া সমাজক, অসমীয়া ৰাইজক অনুৰোধ জনাইছোঁ যে সকলোৱে প্ৰভুৰ আদৰ্শৰে কোনোবাই ধৰ্মত থাকিব পাৰে, কোনোবাই নাথাকিব পাৰে, কিন্তু আন্তৰিকতাটো, ভাল পোৱা, মৰম, প্ৰেমৰ যিটো তেখেতৰ বাণী, সেই বাণীক আমি কেতিয়াও অস্বীকাৰ কৰা অনুচিত। তেখেতৰ এই প্ৰেমৰ বাণীৰে যাতে আগন্তুক দিনত অসমত শান্তিৰে বিৰাজমান হয়, দেখিছে যে অসমৰ কি ধৰণত এক হিন্দু মুছলমানৰ নিচিনা ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হৈছে। যে এইবিলাক অপায় অমংগল দূৰ হৈ সমাজখনক কুলক্ষিতৰ পৰা আঁতৰাই ৰাখি সমাজখনক বৰ্ধিতভাৱে আগুৱাই লৈ যাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কৃষ্ণগুৰুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে ওচৰত সেৱা জনাই আমাৰ আজি এই অনুষ্ঠান আমি কৰিছোঁ।